হেল্ল' এভৰিৱান, সেইফালে এতিয়া নানকেইটা বনাই আছোঁ দেখিছে নহয়। অৰ্ডাৰটো নাথাকিলে মনটো ভাল লাগি থাকে। আকৌ যেতিয়া অৰ্ডাৰটো পাই যাওঁ নহয়, কিমান যে কাম মিলাব লাগে। ঘৰৰ কামখিনিৰ মাজতে আকৌ এইখিনি কাম মানে বহুত মিলাব লাগে। তেনেকৈ বাৰু ভালো লাগে অৰ্ডাৰবিলাক মাজে মাজে পাই থাকিলে। ব্যস্ত হৈ থাকোঁ মানুহজনী। আৰু আজি আছে ল'ৰা দুবেলা পৰীক্ষা, ল'ৰাক স্কুলত থ'বলৈ গ'লোঁ, থৈ আহিলোঁ, আহি নানকেইটা বনালোঁ, আকৌ গ'লোঁ টিফিন দিবলৈ। টিফিন দিওঁতে আকৌ কিবা কৰিলে মানে ফাৰ্ষ্ট পেপাৰখন চাই আহিলোঁ। মানে তাৰ আজি অসমীয়া আছে। এতিয়া পিছবেলা বানান চুট্টলিপি আছে। আৰু অসমীয়া যে বহুত স্পেলিং ভুল কৰে। এতিয়া বানান চুট্টলিপি কি কৰে নাজানো। এতিয়া আকৌ 2টা বজাত যাম। তাৰপৰা এইফালে এতিয়া এখন নানকেইটা অৰ্ডাৰ, সেইটো কাৰণে অলপমান অভেনত দি থৈ গ'লোঁ। এতিয়া অলপমান আকৌ আহি দিছোঁহি। আৰু ময়ো এতিয়া এয়া চাহ খাইছোঁ, একদম গাখীৰতে বনাই, গৰু গাখীৰ আছিলে, একদম পানী চানী দিয়া নাই আৰু। গেছ হ'লেও হ'ব, কিন্তু এইকণ চাহ খোৱাৰ পাছত মোৰ বিষটো কমি যায় দেই। তাৰপিছত লগৰ এজনীও আহিছিলে লগতে, সেই তাইও অলপমান লাগি দিলে বাৰু। তাই আকৌ গৰু গাখীৰ চাহ নাখায়, সেইটো কাৰণে তাই গুচি গ'লগৈ। ঠিক আছে, এতিয়া এইকেইটা বনাই লওঁ, তাৰপৰা আকৌ স্কুললৈ যাব লাগিব। কিমান যে ব্যস্ত। আকৌ ভাত আহি আকৌ আলুও ভাজিছোঁ। ছোৱালীজনীয়ে যাওঁতে কৈ থৈ গৈছে, মা তুমি আলু চব্জি আজি বনাই থ'বা। আকৌ ল'ৰা ছোৱালীয়ে যেতিয়া কিবা ডিমাণ্ড এটা কৰি দিয়ে, সেইটো কৰিবলৈও মন যায় নহয়। আমিতো আৰু মানে আনৰ সুখৰ কাৰণেই থাকোঁ ন, মাইকী মানুহবিলাক। প্ৰথমতে ল'ৰা ছোৱালী, মানুহজন, ঘৰখন সুখ, তাৰপিছতে আমি, হয় নাই? আমাক নিজৰ কথা ভাবিব লাগিব। ঠিক আছে, এতিয়া বনাই মেলি লওঁ, তাৰপৰা স্কুললৈ যাওঁ।